এতিয়া শেহতীয়াকৈ যিসমূহ ঘৰ দিলে PMOয়ে যিসমূহ ঘৰ দিলে সেইখিনি ক্ষেত্ৰত বহুতে সুধি আছিলে ৱেইটিং লিষ্ট আছে নাই বা কোনসকলৰ এইখিনি ঘৰ নতুনকৈ যিসকলে জিঅ'টেক কৰিছিলে সখী বাইদেউসকলে কৰিছিলে বা আপোনালোকে নিজে হ'লেও কৰিছিলে তো এইসকলে কেতিয়ালৈ পাব ইয়াৰ ক্ষেত্ৰত নতুন লিষ্ট কেতিয়া নতুন লিষ্ট কেনেকুৱা ধৰণৰ কি হ'ব এই বিষয়ে কি ক'লে মুখ্যমন্ত্ৰী মহোদয় সকলোখিনি কথা আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে বিতংভাৱে জনাব গৈ আছো যে আপোনালোকে কেতিয়ালৈ পোৱাৰ সম্ভাৱনা আছে এতিয়া যিখিনি পালে কোনসকল বা কেনেকুৱা কি আৰু তেওঁলোকৰ লিষ্ট আছে নাছে তো সকলোখিনি কথা জনাম সো আছামিজ ব্লগাৰ PK টিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কেনে ধৰণৰ হ'ব গৈ আছে হয় চৰকাৰী ঘৰ যদি আবেদন কৰিছিল আপোনালোকে সব তো ভাল পালে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ এতিয়া 3 লাখ প্ৰায় 3 লাখতকৈ অধিক লোকক কি কৰা হ'ল চৰকাৰী ঘৰ দিয়া হ'ল আৰু তেওঁলোকে সেইখিনি পালে আৰু তেওঁলোকৰ সেইখিনি কাম কাজ ইতিমধ্যে হৈয়ে গৈছে তো এটা কথাটো হ'ল কি কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰায় 10 লাখ ঘৰ সেইখিনি আমন্ত্ৰণ পাইছে ৰাজ্য চৰকাৰে যেহেতু ইয়াৰ আগৰ পৰ্যায়ৰ ঘৰসমূহ যিসমূহ সুচাৰুৰূপে কামবিলাক কৰি গৈ আছে সো সেইবাবে এতিয়াও যেহেতু বহুতো অসমত পৰিয়ালে পাবলৈ আছে এই চৰকাৰী ঘৰ সেইবাবে 10 লাখতকৈ অধিক ঘৰ তেনেদৰে চৰকাৰে ৰাজ্য চৰকাৰে সেইখিনি আবণ্টন পাইছে আৰু এইখিনি ক্ষেত্ৰত এতিয়া 3 লাখ সেইখিনি কাৰ্যকৰী ৰূপে সেইখিনি তেনেদৰে সেইখিনি বিতৰণ কৰা হ'ল ধৰণ দিলে আপোনালোকে গম পালে এই যিখিনি দিলে আগৰ ধৰি লওক আপোনালোকৰ যিসমূহ ৱেইটিং লিষ্টত আছিলে যিসকলে পাবলগীয়া হৈ আছিলে তেওঁলোকে এই ঘৰসমূহ চৰকাৰী ঘৰসমূহ পালে আৰু এই ঘৰসমূহ 3 লাখতকৈ অধিক যিসমূহ ঘৰ দিলে দিয়াৰ পাছত আৰু কোনো ধৰণৰ ৱেইটিং লিষ্ট নাই বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনালে তো জনালে তাত আপোনালোকে আগতে যিসকলে পাবলগীয়া আছিলে বা পাব বুলি ভাবি আছিলে সেইখিনি ক্ষেত্ৰত সকলোখিনি হৈ গ'ল আৰু তাত কোনো ধৰণৰ তেওঁলোকে ৱেইটিং লিষ্ট ৰখা নাই বা পাবলগীয়া নাই তো আছে মাত্ৰ এই যি নতুনকৈ জিঅ'টেক কৰিছিলে বা আপোনালোকৰ নিজৰ জিঅ'টেক কৰিছিলে এইসকলে পাবলৈ আছে এতিয়া এইসকলৰ ভিতৰত কোনসকলে পাব ইয়াৰ কি হৈছে ইয়াৰ কেতিয়ালৈ পাব তো এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি জনালে বা আপোনালোকে চাই ৰঞ্জিত কুমাৰ দাসে এইখিনি ক্ষেত্ৰত জনাইছে যে এই যে জিঅ'টেক কৰিবলৈ দিলে কোনোবা সখী বাইদেউসকলক বা পঞ্চায়তৰ প্ৰতিনিধিসকলক কোনোবা 2-1 মিলি পিনি তো কৰিলে কি এনেকুৱা ধৰণৰ যিসকল দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল আছিলে তেওঁলোকক জিঅ'টেক কৰিবলৈ দিয়া হৈছিলে যাতে এইবাৰ মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথমতেও সেইখিনি জনাইছিলে যে এই যেহেতু চৰকাৰী ঘৰ দিয়া নিদিয়াক লৈ পঞ্চায়তত অলপমান খেলিমেলি হয় বুলি শুনিছোঁ সো সেইবাবে এবাৰ সখী বাইদেউসকলক দিয়া হ'ব আৰু তেনেদৰে কমিটি গঠন কৰিও কাৰ্যবিলাক চলাই নিয়া হ'ব কিন্তু এটা কৰা হ'ল কি ধৰি লওক কাৰোবাৰ ঘৰটো একেবাৰে পকাই হৈ আছে তেওঁলোকে পাব নালাগে কি কৰিছে তেওঁলোকে ফটো যেতিয়া নেকি মাৰিলে জিঅ'টেক যেতিয়া নেকি কৰিলে কাৰোবাৰ গোহালি ঘৰটো কাৰোবাৰ ভঁৰাল ঘৰটো কাৰোবাৰ খেৰৰ ঘৰটো তো এনেদৰে এই ফটোবিলাক মাৰি দি দিলে কেঁচা ঘৰবিলাক তো তেতিয়া নেকি জিঅ'টেকত যেতিয়া নেকি এনেদৰে ফটোবিলাক দিলে তো দেখি সেইখিনি সঁচা বুলি ভাবিব পাছত যেতিয়া নেকি আকৌ ভেৰিফিকেশ্যন কৰা দেখা গ'ল বা এইখিনি সেইকাৰণে তেনেদৰে শুনিবলৈ পায় প্ৰকৃতত হয় নে নহয় কথাখিনি ইনফৰমেশ্যন কৰি তেতিয়া তেওঁলোকে জানিব পাৰিলে যে এনেদৰে বহুতো ঘৰ কি কৰিলে হ'ল জিঅ'টেক কৰি দিয়া হ'ল তো এইখিনি ক্ষেত্ৰত এতিয়া ইতিমধ্যে লিষ্টটো প্ৰকাশ পালে লিষ্টত আকৌ পঞ্চায়তৰ ফালৰ পৰা মানুহে আকৌ জিঅ'টেক কৰিলে এইখিনি তো ইয়াৰ ভিতৰত বহুতো জেনুইন প্ৰকৃত হিতাধিকাৰী তেওঁলোকে পাবলগীয়া তেওঁলোকৰ আছে কিন্তু কথাটো হ'ল এইখিনি খেলিমেলি হ'ল তো এতিয়া এই যি নেকি শেহতীয়াকৈ যি 3 লাখতকৈ অধিক ঘৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইদিনা উপস্থিত থাকি এইখিনি শুভাৰম্ভ কৰিলে তো তেতিয়া জনাইছে যে আকৌ সেইখিনি কমিটি গঠন কৰি দিয়া হ'ব জিঅ'টেক কৰিলে যদিও আকৌ সেইখিনি কৰা হ'ব বাছনি কৰা হ'ব নতুন লিষ্ট ওলাব প্ৰকাশ পাব তাৰ পিছতহে পৰ্যায়ক্ৰমে কোনে পাব লাগে কেনেদৰে কৰিব লাগে কি কৰা হ'ব সেইখিনি আগন্তুক সময়ত দেখা যাব এইখিনি ক্ষেত্ৰত তো এতিয়ালৈকে কোনো ধৰণৰ নতুন যিবিলাক ঘৰ এতিয়া জিঅ'টেক কৰিছিলে তাৰ কোনো ধৰণৰ এইখিনি লিষ্ট ওলোৱা নাই বা এনেদৰে এইখিনিয়ে পাব বুলি এনেকুৱা ধৰণৰ নহয় মুঠৰ ওপৰত সেইখিনি পিছৰ পৰ্যায়ত লিষ্ট প্ৰকাশ পাব কোনে পাব নাপাব কি কৰা সকলোখিনি তথ্য বিচাৰ কৰা হ'ব যিসকল প্ৰকৃত হিতাধিকাৰী তেওঁলোকে পাবলগীয়া তেওঁলোকে এইখিনি চৰকাৰী ঘৰ দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এতিয়া যিহেতু বহুতে এতিয়া মই ভিডিঅ' আপোনালোকৰ বাবে প্ৰস্তুত কৰিছিলোঁ যে নতুন বছৰতে আপোনালোকৰ বাবে ভাল খবৰ ওলাব নতুন বছৰতে আপোনালোকৰ এইখিনি ক্ষেত্ৰত আপোনালোকে ঘৰ পাব এনেকুৱা ধৰণৰ এটা ওলাইছিলে এতিয়া যিহেতু অলপমান খেলিমেলি হৈ পৰিছে তো এইখিনি ক্ষেত্ৰত নিশ্চয় পলম হ'ব আৰু এতিয়া আগন্তুক যিহেতু নিৰ্বাচন আহিছে নিৰ্বাচনৰ কিছুমান প্ৰটোকল থাকে তো সেইসমূহতো এইখিনি দিব নোৱাৰিব তেনেকুৱা ধৰণৰ দেখা যাওক কিন্তু জানুৱাৰী ফেব্ৰুৱাৰী 2 মাহ আছে এই ভিতৰত কেনেকুৱা ধৰণৰ কি হয় হয়তো আপোনালোকৰ বাবে ভাল খবৰটো ওলাব পাৰে খুব সম্ভৱ পাৰে কিন্তু
মুঠৰ ওপৰত মই যি দেখিছোঁ এইখিনি কাৰ্য বা এই যি যেনেদৰে এইখিনি ক্ষেত্ৰত এতিয়া ধৰি লওক আকৌ যিহেতু কৰাৰ পৰা আৰম্ভ কৰি বা এইখিনি লিষ্ট প্ৰকাশ পোৱাৰ ক্ষেত্ৰত সকলোখিনি বাছনি কৰি যেনেদৰে কামবিলাক কৰাৰ ক্ষেত্ৰত কৈছে, কিন্তু নিৰ্বাচনৰ পিছলৈহে যোৱা এটা সম্ভাৱনা আছে। বাৰু যি কি নহওক, যেনেদৰে নহওক, নতুন খবৰসমূহ এইকেইদিনৰ ভিতৰতে ওলাব। আপোনালোকক ওলালে নিশ্চয় ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। তো যদি ওলাই নিশ্চয় জনাম আপোনালোকৰ লিষ্ট প্ৰকাশ পালে নাপালে কেনেকুৱা ধৰণৰ কি। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আৰু এইখিনিতে নতুনকৈ যিসকল আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব। আৰু আপোনালোকৰ এই যি পঞ্চায়তৰ ফালৰ পৰা লিষ্ট আকৌ ওলোৱাৰ পাছত আপোনালোকৰ ঘৰত যিহেতু আকৌ কৰিছিলে নাই কৰা সেইটো লিখিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে বাই।